কাইলৈৰ পৰা অসমৰ সকলো বিহু অনুষ্ঠান বাতিল। 10 মে'ৰ পৰা কোনেও পাতিব নোৱাৰিব বিহুৰ অনুষ্ঠান। ভাৰত পাকিস্তানৰ মাজত চলি থকা যুদ্ধৰ পৰিস্থিতিক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। যুদ্ধৰ সময়ত সকলোকে একত্ৰিত হৈ মাৰ বান্ধি থিয় হ'বলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এক্স হেণ্ডেল যোগে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। দেশমাতৃৰ বাবে অকল দেশৰ সৈনিকসকলেই নহয়, সকলোৰে সহায় সহযোগিতাৰ প্ৰয়োজন। মুখ্যমন্ত্ৰীৰ আহ্বানক সঁহাৰি বিহু কমিটি, কণ্ঠশিল্পী বীৰ লাচিত সেনাৰ। মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বাতিল কৰা হ'ল 53 কেন্দ্ৰীয় ৰঙালী বিহু। শিৱসাগৰত বীৰ লাচিত সেনাই বাতিল কৰিলে বিহু সন্মিলন। ভাৰতীয় সেনাৰ আত্মত্যাগক প্ৰণাম জনালে বীৰ লাচিত সেনাই। বিহুখন ইতিমধ্যে বাতিল কৰা হৈছে। বিহুৰ বাবে যিখিনি আৰ্থিক অনুদান ৰাইজে আগবঢ়াইছিলে সেই অনুদান আমি সামৰিক বাহিনীলৈ DC মহোদয়ৰ যোগেদি আমি দান কৰিম। আৰু এটা কথা স্পষ্ট, দেশৰ অখণ্ডতাৰ ক্ষেত্ৰত আৰু দেশৰ কাৰণে আমাক বহুত মানুহে কেতিয়াবা দেশদ্ৰোহী বুলি কয়। আজি আমি এটা কথা স্পষ্ট কৰি দিছোঁ, আমি জাতিক যিমান ভাল পাওঁ দেশকো আমি সিমানেই ভাল পাওঁ আৰু দেশৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। আৰু এটা কথা স্পষ্ট, ভাৰতীয় সেনাসকলে যিটো ত্যাগ কৰিছে, যিখিনি ত্যাগ কৰিছে, ত্যাগক আমি শ্ৰদ্ধা জনাইছোঁ, আমি সেৱা জনাইছোঁ। শিৱসাগৰৰ জিলা সমিতি, নগৰ সমিতি, কেন্দ্ৰীয় সমিতিৰ আলোচনা মৰ্মে বীৰ লাচিত সেনাই বিহু বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে বিহুৰ বাবে সংগ্ৰহ কৰা ধন ভাৰতীয় সেনাবাহিনীৰ পুঁজিলৈ দান কৰিব। 25 সংখ্যক কলং চুপৰীয়া ৰঙালী বিহু সন্মিলন, চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, জয়সাগৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে 19 আৰু 20 মে'ত অনুষ্ঠিত হ'ব লগা বসন্ত উৎসৱ ইউনাইটেড সন্ধিয়া বাতিল কৰিলে বজালীৰ কেন্দুগুৰিৰ ইউনাইটেড ক্লাবে। ডিব্ৰুগড় লংকা মাজুলী চেঙাটো বাতিল বিহুৰ অনুষ্ঠান। এই সন্মিলনখনি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মানসিকভাৱে কিছু অসুবিধা দিছে আৰু আমিও উপলব্ধি কৰিছোঁ যে দেশৰ এই পৰিস্থিতিত আমি তেনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰাটো উচিত নহ'ব। আৰু সেই সময়তেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও এতিয়া আহ্বান জনালে যে 10 মে'ৰ পাছত যাতে কোনো ধৰণৰ এনে অনুষ্ঠান অনুষ্ঠিত কৰা নহয়, তাৰ নকৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি এই বছৰৰ বাবে ৰঙালী টিংখং আমি বাতিল কৰাৰ কথা আজি সংবাদমেল যোগে অসমৰ ৰাইজক আমি অৱগত কৰিছোঁ। বহুতো কণ্ঠশিল্পীয়েও দেশৰ পৰিস্থিতিৰ বাবে বাতিল কৰিছে বিহুৰ অনুষ্ঠান। কণ্ঠশিল্পী মানস ৰবিনে সামাজিক মাধ্যমযোগে তেওঁ অনুষ্ঠান বাতিলৰ কথা ঘোষণা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।